নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি মেষ ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। এই আলোচনা কালত আমি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষটিত কৰ্মস্থান কেনেকুৱা হ'ব, ধন আৰু ব্যৱসায় স্থানটো কেনেকুৱা হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ 2025 বৰ্ষটি কেনেকুৱা হ'ব, প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আৰু শেষত আমি 2025 বৰ্ষটিত মেষ ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব এই বিষয়ে আজি এই আলোচনা কালত আমি আলোচনা কৰিব খুজিছোঁ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। যিসকল ব্যক্তিয়ে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ আপোনালোকৰ লগত লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমি মূল বিষয়বস্তুৰ মাজলৈ। আজিৰ বিষয়বস্তু হৈছে 2025 বৰ্ষৰ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে। 2025 বৰ্ষৰ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ দ্বিতীয়ত অৰ্থাৎ ধনস্থানত গুৰু বৃহস্পতি, চতুৰ্থত মঙ্গল, ষষ্ঠত কেতু, অষ্টমত বুধ, নৱম তথা ভাগ্যস্থানত ৰবি, দশম তথা কৰ্মস্থানত চন্দ্ৰ, একাদশত অৰ্থাৎ আয়স্থানত শনি আৰু শুক্ৰ আৰু দ্বাদশত অৰ্থাৎ ব্যয় স্থানত ৰাহু গ্ৰহ অৱস্থান কৰি বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। যদি আজি আমি প্ৰথমে যদি কৰ্মস্থানলৈ যাওঁ তেতিয়াহ'লে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষতে কৰ্মস্থানত চন্দ্ৰ আৰু কৰ্মস্থানলৈ গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত কৰ্মস্থানটো খুব শুভ বুলি ক'ব পাৰি। ইয়াৰ উপৰি বন্ধুসকল, একাদশত শনি গ্ৰহ অৱস্থান কৰি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষতে বিশেষ ৰাজযোগৰ সূচনা কৰিছে। যিসকল মেষ ৰাশিৰ জাতক জাতিকা নিবনুৱা আছে তেওঁলোকৰ নতুন নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় আহি থকা বছৰটিত। যিসকল নিবনুৱা আছে তেওঁলোকৰ গভৰ্ণমেণ্ট চাকৰিৰ যোগ এটা দেখিছে। যিসকল বৰ্তমান কৰ্ম কৰি থকা ব্যক্তি আছে তেওঁলোকৰ আহি থকা বছৰটিত কৰ্মস্থান খুব শুভ হ'ব। তেওঁলোকৰ কৰ্মত পদোন্নতি হ'ব, কৰ্মত নতুন নতুন দায়িত্ব লাভ কৰিব পাৰিব। তেওঁলোকে কৰ্মৰ জৰিয়তে বিদেশ ভ্ৰমণৰ এটা যোগ দেখা যায়। যিসকল নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকে নতুন নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব। যিসকলে কৰ্মত বিভিন্ন সমস্যা ভুগি আছে তেওঁলোকে আহি থকা 2025 বৰ্ষটিত তেওঁলোকৰ কৰ্মত থকা সেই বাধাবোৰ নাইকিয়া হ'ব। এবাৰ যদি আমি আহোঁ ধন আৰু ব্যৱসায় স্থান সম্পৰ্কে, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটিত তেওঁলোকৰ ধনস্থানত বৃহস্পতি আৰু ধনপতি আৰু সপ্তম অধিপতি শুক্ৰ একাদশত অৱস্থান কৰি তেওঁলোকৰ আহি থকা 2025 বৰ্ষতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ধন আৰু ব্যৱসায় স্থানটো বিশেষ শুভাশুভ কৰি তুলিছে। আহি থকা 2025 বৰ্ষটিত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন ধান টকা পইচাৰ আগমন হ'ব। যিসকল ব্যক্তিৰ আৰ্থিক দিশত সমস্যাত ভুগি আছে তেওঁলোকৰ সেই আৰ্থিক বাধাবোৰ নাইকিয়া হ'ব 2025 বৰ্ষটিত। যিসকল ব্যক্তিৰ পইচাৰ সমূহ ক'ৰবাত ফচি আছে তেওঁলোকে বা ক'ৰবাত পাবলগীয়া আছে সেই ধন ধান টকা পইচাসমূহ 2025 বৰ্ষত তেওঁলোকে ঘূৰাই পোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। যিসকল মেষ ৰাশিৰ জাতক জাতিকা তেওঁলোকে পানীৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোক খুব শুভ বুলি ক'ব পাৰি। কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, ঔষধৰ ব্যৱসায়ৰ লগত, গাড়ীৰ ব্যৱসায়ৰ লগত, লোৱা লৰি ব্যৱসায়ৰ লগত, ঠিকাদাৰী ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে মেষ ৰাশিৰ জাতক জাতিকা তেওঁলোকৰ 2025 বৰ্ষতে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। যিসকল ব্যক্তি এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ৰ লগত জড়িত হৈ আছে, হোটেল ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ লগত জড়িত হৈ আছে বা অনলাইন ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰো আহি থকা 2025 বৰ্ষতে তেওঁলোকৰ ব্যৱসায় আৰু ধন স্থানটো খুব শুভ বুলি ক'ব পাৰি। এইবাৰ আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষতে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাশিৰ অধিপতি
মঙ্গল চতুৰ্থত আৰু ৰাশিলৈ শনি গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব। যিসকল ৰোগীয়া ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। যিসকল ব্যক্তিয়ে মানসিক ৰোগত বা মানসিক কষ্টত ভুগি আছে তেওঁলোকৰো আহি থকা বছৰটিত মনৰ পৰা সেই দুৰ্দশাবোৰ নাইকিয়া হ'ব। মনৰ চিন্তাধাৰা তেওঁলোকৰ উন্নত হ'ব বা মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ভুগি থকা ব্যক্তিসকলে তেওঁলোকে মানসিক দিশটো খুব সবল হ'ব। তথাপিও ৰাশিৰ অধিপতি মঙ্গল নিচস্থ আৰু ৰাশিলৈ শনিৰ দৃষ্টি থকাৰ ফলত তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ প্ৰেম আৰু বিবাহ সম্পৰ্কে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটিত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। সপ্তম অধিপতি শুক্ৰ একাদশত শনিযুক্ত হৈ থকাৰ ফলত বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। আহি থকা 2025 বৰ্ষতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ সামাজিক বিবাহৰ যোগ দেখা যায়। তেওঁলোকৰ বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ যোগ দেখা যায়। যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ আহি থকা বছৰটি খুব শুভ বুলি ক'ব পাৰি। যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ লাভ মেৰেজ অৰ্থাৎ প্ৰেম বিবাহৰ ক্ষেত্ৰত আটাইতকৈ এটা শুভ দিন বা শুভ বছৰ বুলি ক'ব পাৰি 2025 বৰ্ষতে। যিসকল প্ৰেমাস্পদ আছে এতিয়াও তেওঁলোকৰ বিবাহ সম্পৰ্কত আগবাঢ়িব পৰা নাই তেওঁলোকে 2025 বৰ্ষত মেষ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে সুবিধা পাব বা তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হ'ব। যিসকল ব্যক্তিয়ে এতিয়াও তেওঁলোকৰ প্ৰেমাস্পদক মনৰ কথা খুলি ক'ব পৰা নাই তেওঁলোকৰ কাৰণে এটা অত্যন্ত সুবৰ্ণ সুযোগ। আহি থকা বছৰটিত তেওঁলোকে নিজৰ প্ৰেমাস্পদক তেওঁলোকৰ মনৰ কথাবোৰ খুলি ক'বৰ কাৰণে পাৰিব বা তেওঁলোক খুলি ক'লে তেওঁলোকৰ প্ৰেম একচেপ্ট কৰিব। এইবাৰ আহিছোঁ বন্ধুসকল মেষ বিদ্যাস্থান সম্পৰ্কে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষতে বিদ্যাস্থানটো খুব শুভ বুলি ক'ব পাৰি। চতুৰ্থত মঙ্গল আৰু চতুৰ্থ অধিপতি চন্দ্ৰ কৰ্মস্থানত থকাৰ ফলত বিদ্যাস্থানটো বিশেষ শুভ কৰি তুলিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে আহি থকা 2025 বৰ্ষত তেওঁলোকৰ খুব পৰীক্ষাত খুব ভাল ফলাফল লাভ কৰিব পাৰিব, পৰীক্ষাত সুনাম কৰিব পাৰিব। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খুজিছে তেওঁলোকৰ কাৰণে আহি থকা 25 বৰ্ষতে খুব শুভ বুলি ক'ব পাৰি। যিসকল ব্যক্তিয়ে বাহিৰত অধ্যয়ন কৰিব খুজিছে তেওঁলোকৰ বাবেও আহি থকা 2025 বৰ্ষতে খুব শুভ হ'ব। যিসকল ব্যক্তি বিজ্ঞান কলা বাণিজ্যৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে বা চিকিৎসা বিজ্ঞান ইঞ্জিনিয়াৰিং দিশত বিভাগত অধ্যয়ন কৰি আছে তেওঁলোকৰো আহি থকা বছৰটি 2025 বৰ্ষতে বিদ্যাস্থানটো খুব শুভ বুলি ক'ব পাৰি। কিন্তু মেষ ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষতে দুটা দিশত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। এটা হৈছে আপোনালোক শত্ৰুৰ পৰা খুব সাৱধান হ'ব লাগিব আৰু দ্বিতীয়টো হৈছে ব্যয় অৰ্থাৎ খৰচৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব। কিয়নো ষষ্ঠত কেতু আৰু দ্বাদশত ৰাহু গ্ৰহ অৱস্থান কৰি অৰ্থাৎ ৰাহু কেতুৰ অশুভ প্ৰভাৱৰ কাৰণে আপোনালোকৰ শত্ৰু বৃদ্ধি আৰু খৰচ বৃদ্ধি অৰ্থাৎ ব্যয় বৃদ্ধি হ'ব পাৰে। সেয়ে আপোনালোকে ৰাহু কেতুৰ প্ৰতিকাৰ কৰিব বা এজন অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ ল'ব। সদশত আহি থকা 2025 বৰ্ষতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা আজি মই ডক্টৰ নয়নজ্যোতি শৰ্মাই বিদায় মাগিছোঁ। সদশত সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আজি আপোনালোকৰ মাজৰ পৰা পুনৰবাৰ আপোনালোকৰ আহি থকা বছৰটিৰ মংগল কামনা কৰি বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখাপগে। ধন্যবাদ।